अपने आप को पाक साफ बताने वाला खुद ही जाल में फंसा। कुछ दिन पहले प्रदीप चौहान नामक दलाल रूपी व्यक्ति ने एक भारी भरकम प्रेस कॉन्फ्रेंस बुलाकर अपने आप को पाक साफ बताने की कोशिश की। उसके दिखाए गए कागजात की छानबीन की गई तो गलत पाए गए। प्रदीप चौहान ने प्रेस को गुमराह करने की कोशिश की, पर जब ये मामला अदालत में पेश हुआ तो उल्टा और गलत तरीके से लाल बिहारी गुप्ता से जमीन खरीदने के मामले में अदालत ने प्रदीप चौहान की जमानत को खारिज करते हुए जेल भेज दिया। होजाई पुलिस ने आरोपी को रिमांड पे लेकर पूछताछ की और प्रदीप चौहान ने जीतू तिवारी, नारायण गुप्ता तथा अजय प्रसाद का नाम बदले की भावना से लेकर उन तीनों लोगों को फंसाने की कोशिश की, जो कोर्ट में साबित नहीं हो पाया। फिलहाल प्रदीप चौहान जेल में बंद है। মানে কিছুমান মানুহে মোক বদনাম কৰিব বিচাৰিছে, যিটো মই বেআইনী কোনো ধৰণৰ কাম কৰা নাই। আৰু মোৰ নাম প্ৰদীপ কুমাৰ চৌহান, মোৰ ঘৰ জৰং পথাৰ। মই এনে বিজনেছ কৰোঁ, এটা সৰু সুৰা বিজনেছ কৰোঁ গাঁৱত। মই এডোখৰ মাটি লৈছিলোঁ হোজাই ৰামপুৰত। সেই মাটিটো যোনে বেচিছে তেওঁ কৈ আছে 1 বছৰ আগত মই কিনিছিলোঁ মাটিটো, এতিয়া কৈ আছে তেওঁ মোক কোনো ধৰণৰ পইচাই দিয়া নাই। কিন্তু এইটো সম্পূৰ্ণ মিছা। মোৰ ইয়াত প্ৰুফ আছে, মই তেখেতৰ পৰা কেছ পইচা দি লৈছোঁ। দলিলত মোৰ ষ্টেণ্ডাৰ্ড কাগজ প্ৰুফ আছে, চব টেক্সৰো কাগজ আছে, আপোনালোকে পৰীক্ষা কৰি চাব পাৰিব। অঁ, মাটি 1 বছৰ আগতে ৰেজিষ্টাৰ হ'ল, নামত নামজাৰি হৈছে, বোলে মোক পইচা দিয়া নাই। মানুহজনৰ লাল বিহাৰী গুপ্তা। জেগাত গাই ফুৰিছে মানুহজনে, মই পইচা পোৱা নাই, কিন্তু মই বৰং পইচা পাতি তেওঁক সম্পূৰ্ণ আদায় দিলোঁ। তাৰপিছত মোক থানাত এজাহাৰ দিছে তেখেতে। আৰু কিছুমান জেগাত হয়তো মিডিয়াৰ চেনেলতো তেখেতে মোক অপমান কৰিব বিচাৰি আছে। এইটোৰ পৰা মই আহত হৈছোঁ, গতিকে আজি প্ৰেছ মিট দিবলগীয়া হৈছে। নাই, মই পইচা তেখেতক কেছ দিছোঁ, মই দলিলত মেনশ্যনো কৰা আছে সেইটো। আৰু মই এইটোৱে ক'ম, প্ৰশাসনীয় ফালৰ পৰা এইটো তদন্ত কৰক, সত্য কি মিছা কি, এইটো তদন্ত কৰিলে সকলো কথা ওলাই যাব। লোভত বসতি হৈ কৰি আছে। এইটো কিমান টকাত আপুনি মাটিটো ক্ৰয় কৰিছে? মই প্ৰায় 32 লাখ টকা দি মাটিটো ক্ৰয় কৰিছোঁ। এইটো মোৰ সম্পূৰ্ণ কিনা মাটি হয়। এইটো হ'ল ৰেজিষ্টাৰ্ড ডিড চাওক। কিন্তু চেকত দিয়া নাই, মই কেছ দিছোঁ। আজি সুভাষ চৌহানে বুঢ়াৰ লগত মিলি অলপ কিবা কিবি খেলি মেলি কৰি আছে। তেখেতে মাটিৰ বিনিময়ত মোৰ পৰা অলপ পইচা বিচাৰিছিলে, মই পইচা দিয়া নাই, গতিকে তেওঁ মোৰ 2 কঠা মাটি দখল কৰি লৈছে বলপূৰ্বক। লগাই মোৰ দ্বাৰা মোৰে মাটি সিহঁতে দখল কৰিছে।